হেল্ল' ষ্টুডেণ্টছ, কিছু সময় আগতে মই নিউজ লাইভৰ এটা স্ক্ৰীনশ্বট দেখুৱাই তোমালোকক কৈছিলোঁ যে HSLC ৰিজাল্ট 10 এপ্ৰিলত দিব। আৰু সেইটো মই কনফাৰ্ম কৰিছিলোঁ কাৰণ নিউজ লাইভত এনেবোৰ ভুৱা নিউজ নিদিয়ে, নৰ্মেলি এনেকুৱা ধৰণৰ ভুৱা নিউজ নিদিয়ে। কিন্তু কিছু সময় পিছতে এতিয়া আকৌ ঘোষণা কৰিছে যে কাইলৈ ঘোষণা নহয় মেট্ৰিক পৰীক্ষাৰ ফলাফল। তাৰপিছতে লিখিছে মেট্ৰিক পৰীক্ষাৰ ফলাফল দিন নিশ্চিত হোৱা নাই। নিউজ লাইভৰ ৱেবছাইট আৰু একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছিল ফলাফল ঘোষণাৰ বাতৰি। কিন্তু এতিয়ালৈকে ফলাফল ঘোষণা নিশ্চিত হোৱা নাই। ফলাফলৰ পূৰ্বে জাননী দিয়া হ'ব বুলি ঘোষণা ASSEBৰ। তো এতিয়া কথাটো হ'ল যে আমাৰ অসমৰ সাংবাদিকতা বা যোনবিলাক নিউজ চেনেল আছে তেওঁলোকে কি বুলি নিউজ কৰে মই নাজানো। আৰু এনেধৰণৰ এটা নিউজ য'ত 4 লাখ ষ্টুডেণ্ট আছে, 4 লাখৰ যোনটো আশা বা যোনটো ধৰা কোনোবা হয়তো ভয় লাগিব পাৰে, কোনোবা হয়তো বিচাৰিছে যে পিছত দিয়ক, কিন্তু কথা সেইটো নহয় যে তেওঁলোকক এটা মানে কনফাৰ্মেশ্যন দিয়াৰ পিছত এটা অসমৰ যদি নিউজবিলাকৰ অৱস্থা এনেধৰণৰ হয়, বাকীটো আমি নকলোৱেই। তো এইটো এটা ক'বলৈ গ'লে এটা দুখ লগা বিষয়, কাৰণ আমি এতিয়া ইয়াৰ পিছত যিকোনো নিউজত আমি কিন্তু ভৰসা কৰিব নোৱাৰিম, যিকোনো নিউজ চেনেলৰ ওপৰত আমি কিন্তু ভৰসা কৰিব নোৱাৰিম। কাৰণ প্ৰায় প্ৰত্যেকটা নিউজ চেনেলত এইটো খবৰ ওলাইছিল যে কাইলৈ ৰিজাল্ট দিব। তো এনেধৰণৰ নিউজে কি কৰে, আমাৰ যোনটো সাংবাদিকতা হওক বা নিউজ চেনেলৰ ওপৰত আমাৰ যোনটো ভৰসা আছে সেইটো নাইকিয়া কৰে। তো যি কি নহওক কাইলৈ ৰিজাল্ট নিদিয়ে। আৰু এতিয়া ৰিজাল্ট নেক্সট কেতিয়া দিব সেইটো হয়তো বিহুৰ পিছতে দিব, কাৰণ এইকেইদিন আৰু সময় নাই। হয়তো বিহুৰ পিছতে দিব, হয়তো তেওঁলোকে চিন্তা কৰিছে বিহুৰ পিছতে দিয়া যাওক, বিহু খাই লওক তাৰপিছত দিওঁ। তো তেনেধৰণৰ হয়তো চিন্তা কৰিছে, পিছত আমি গম পাম কেনেকৈ কি হয়। তো তোমালোকে যদি ভাবিছা যে ৰিজাল্ট দিয়াৰ আগতে স্পকেন ইংলিছৰ ক্লাছ এটা কৰি লওঁ, কোৰ্চ এটা কৰি লওঁ, তেন্তে তোমালোকে প্লে ষ্ট'ৰত যাবা, ইউ কেন লাৰ্ণ বুলি চাৰ্চ কৰিবা এপত, বা মই ডেছক্ৰিপশ্যন লিংকটো দি দিম, তাত গৈ তোমালোকে ইনষ্টল কৰি ল'বা। ইয়াৰ পিছতে তোমালোকে যাবা যোনটো এইটো ছেকশ্যন, ইয়াত যাবা। ইয়াত যোৱাৰ পিছতে তাৰপিছত তোমালোকক দেখাব ইয়াতে আছে ৰেকৰ্ডেড ছেকশ্যনটো যাবা। তো ৰেকৰ্ডেড ছেকশ্যনত যোৱাৰ পিছতে তোমালোকৰ এনেধৰণৰ কোৰ্চটো আহিব। কোৰ্চটোৰ দাম মাত্ৰ 249, যোনটো কোৰ্চ তোমালোকে যদি বাহিৰত কৰিব যোৱা 8,000 to 10,000 হ'ব। গতিকে তোমালোকে খুব সহজতে ঘৰত বহি স্পকেন ইংলিছ শিকিব পাৰিবা, নিজেও শিকিব পাৰিবা, পেৰেণ্টছকো শিকাব পাৰিবা। তো তোমালোকে এতিয়াই কৰিব পাৰা, কাৰণ বেছি দিন অফাৰটো 249 বৰ্তমান আছে, কিন্তু পিছত হয়তো বাঢ়ি যাব পাৰে। গতিকে এতিয়াই যোৱা আৰু কোৰ্চটো বাই কৰি স্পকেন ইংলিছৰ কোৰ্চটো কৰি লোৱা। আজি ভিডিঅ'টো শেষ কৰিলোঁ। কিপ ৱাচিং, ইউ কেন লাৰ্ণ।